গা পা ধুয়ে প্ৰথম বন্তি গছ জ্বলাই ললো সুপ্ৰভাত পুৱাৰ চাহকাপ লৈ আপোনালোক সকলোকে আমাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আজি খুব এটা ভাল ভিডিঅ' পাব আপোনালোকক আগত এটা ভিডিঅ'ত মই কৈছিলো যে আমাৰ চেংনাঙৰ জন্মগতভাৱে কালসৰ্প যুগ বুলি এটা যুগ আহিছিলে গতিকে আমি আজি নামঘৰত কালসৰ্প যুগটো ভাঙিম মোৰ আগৰ ভিডিঅ'খিনি চাই পেলাই বোলে বহুজনে আহি পেলাই তেনেকৈ নামঘৰত নাম পাতি পেলাই তেওঁলোকে খুব ভাল পাইছে আৰু তাতে প্ৰফুল্ল মোহন প্ৰভু আমি প্ৰভু বুলি কওঁ প্ৰফুল্ল মোহন জ্যোতিষ বিশাৰদ তেখেতে হাত চাই জ্যোতিষ শাস্ত্ৰ মতে ইমানেই বেছি মানুহ থাকে ইমানেই ৰাতিপুৱাৰ পৰা ৰাতি 8টা 9টা 10টালৈকে তেখেতৰ আজৰি নাইকিয়া হয় বহুতে এনেকৈও কৈছিলে যে ইয়াতে অহাতকৈও যদি অনলাইনত তেনেকৈ চাই দিব পাৰে তেনেকুৱা ব্যৱস্থা নাই নেকি হয়তো তেনেকুৱা বহুত জ্যোতিষী আছে যিসকলে তেনেকৈ অনলাইনতো চাই আপোনালোকে তেখেতসকলৰ লগত যোগাযোগ কৰিব যিবিলাক মোৰ ইনফৰ্মেটিভ ভিডিঅ' হয় সেইবিলাক আপোনালোকে ভালকৈ নাচাই পিছত আকৌ নাম্বাৰ বিচাৰি থাকে মোৰো তেনেকৈ অসুবিধা হয় যিহেতু মই ভিডিঅ'তে সম্পূৰ্ণখিনি দিয়ে দিওঁ ঠিকনা দিওঁ নাম্বাৰ দিওঁ আমি নামলৈ এতিয়া ওলাই আছোঁ চবেই ওলাই মেলি আজৰি হৈছে এইটো বাবলুক তাৰ কাপোৰ কানি পিন্ধিবলৈ আছে মুনুৱে পিন্ধিলে কণমানি ওলালে আৰু আহি পালেহি আমাৰ বিয়নী এখন লগ বিয়নী বোলে চেলেং আনিবলৈ নহ'ল গতিকে চেলেংখন দিছোঁ নামঘৰলৈ যাম যেতিয়া চেলেংখন নহ'লে ভাল নালাগে এনেকৈ লৈ লৈছোঁ তাত গৈ ভালকৈ ল'মগৈ শুন হাই কৈ দিয়াচোন এইফালে কৈ দিয়াচোন হাই কৈ দিওঁ হাই কোৱা আকৌ আমি ওলাইছোঁ আৰু এইটো মাহতে শহুৰ দেউতা আৰু শাহুমাৰো বছৰেকীয়া পৰিছে আৰু বছৰেকত আমাৰ ঘৰত বহাগৰ মাহতে আমি ঘৰত তেনেকৈ নাম পাতোঁ কিন্তু তাৰপিছত যি কিবা পাতোঁ প্ৰতিবাৰে আমি নামঘৰতে তেনেকৈ পাতোগৈ গতিকে তেখেতসকল য'তে আছে তাতে শান্তিৰে থাকক তাৰ পৰাই আমাক আশীৰ্বাদ কৰক আপোনালোকেও আশীৰ্বাদ দিব যাবলৈ ওলাইছোঁ আমাৰ ভণ্টি ফুফু যায় ভণ্টি কৈছে তোমাক বাই বাই উঠা আমাৰ মুনুক একদম স্কুলীয়া 9-10ত পঢ়া নিচিনা লাগিছে নাই বাৰু কমেণ্ট কৰিবচোন মই কৈছোঁ এই ড্ৰেছযোৰ বোলে একদম তেনেকুৱা লাগিছে তাকে আগফালে পিনটা মাৰি লৈছে সেই বুলি এতিয়া কাৰণেহে মাৰিছে বাৰু দেই চেলেংখন ল'লা কণমানি হেৰি কাপোৰ চব ল'লা উঠক বিয়নী দেহা ৰাস্তা কিমান বেয়া দেখিছা এইফালে চোৱা আকৌ এনাই কোনজনী এনাই এইজনী বোলে ইয়াত দেখুৱাইছে আমি আহি পাইছোঁহি আৰু এতিয়া আমি চবেই গাড়ীৰ পৰা নামিছোঁ এতিয়া যাম নামঘৰ ভিতৰলৈ আৰু চাহ খাবৰ কাৰণে ঘৰুৱা বস্তু অলপ লৈ আহিছোঁ লস্কৰা আৰু ইডলি পিঠা সকলক কিনা বস্তু দিবলৈ ভাল নালাগে যদি ঘৰুৱা বস্তুটো দিয়া হয় তেওঁলোকে খাবলৈও ভাল পায় বহুত মানুহ আহে তেনেকৈ এইফালে দেখিছেনে গাড়ী কিমান ৰৈ আছে আৰু চাগে ভিতৰত কিমান মানুহ আছে আৰু আহিবলৈ আছেই আহিয়ে থাকিব এতিয়া আৰু কৈ থাকোঁতেই দেখিছোঁ আৰু এখন গাড়ী সম্ভৱ এখনো ইয়ালৈকে আহিছে কাৰণ ব্ৰেক কৰিছে থ'বলৈ জেগা বিচাৰিছে হয় ছাইড কৰিছে মানে এনেকৈ মানুহ আহিয়ে থাকে কিমান মানুহ আহে ইয়াত মানে আপোনাৰ হিচাপ দিব নোৱাৰা একেদিনাই বহুত মানুহ হৈ যায় বহুত দূৰৰ পৰা আহে মানুহ যি হয় আচলতে সকলো ভগৱানৰ ইচ্ছাতে হয় ইয়াতে আহি প্ৰথম এনেকৈ নামভৰ্তি কৰিব লাগে কোনে কি কাৰণে নামভাগ পাতিবলৈ আহিছে সেই কথাখিনি ক'ব লাগে ইয়াতে এনেকৈ লিখি থাকোঁতে অৱশ্যে মোৰ অনুৰাগীকে লগ পালোঁ তেখেতসকলে বোলে মোৰ ভিডিঅ' চাই ভালো লাগিল দিয়কচোন এনেকৈ লগ পাই এই নামঘৰটোৰ এটা বিশেষত্ব ইয়াতে তামোল পাণৰ লগত আপোনালোকে বেলেগে অৰিহণা দিব নালাগে ভক্তি অঘ্যৰ বাকচটো দেখিছে নহয় ইয়াতে যি মন যায় দিলেই হ'ল তেখেতসকলেও তেনেকৈ কিবা এটা দিছে আৰু ময়ো এই ভক্তি অঘ্যতে আমাৰ ঘৰৰ মাননিটো দিলোঁ আৰু ইচ্ছা অনুযায়ী আৰু অকণমানি এটা আহিছে দেখিছেনে সি যে কি ভক্তিভাৱেৰে ভক্তি অঘ্যত অৰিহণা দিছে কৃষ্ণ কৃষ্ণ বিভিন্ন ধৰণৰ সমস্যা লৈ পেলাই মানুহে মোহন প্ৰভুৰ ওচৰলৈ আহে আৰু সমস্যাবিলাক কিছুমানৰ সন্তানহীনতা কিছুমানৰ ঘৰুৱা অশান্তি কিছুমানৰ জন্মতে লাগি অহা বিভিন্ন ধৰণৰ যোগ যিবিলাক যোগৰ দ্বাৰা বিভিন্ন সময়ত ধৰক আপোনাৰ অসুস্থ হৈ থাকে বা বেমাৰ আজাৰ বা বিভিন্ন ধৰণৰ দুৰ্ঘটনাগ্ৰস্তও হয় মানুহ তেনেকুৱাখিনিৰ কাৰণে মোহন প্ৰভুৰ ওচৰলৈ আহে আৰু ইয়াতে তেনেকৈ তেওঁ উপায় দিয়ে সেই উপায় মতে আহি পেলাই ইয়াতে নাম প্ৰসংগ কৰে আৰু তেনেকৈ বহুত মানুহে এতিয়ালৈকে সুফল পাইছে যাৰ কাৰণে আপোনালোকে আজি ইমান মানুহ আকৌ দেখিছে বহুত দূৰৰ পৰা আজি এতিয়া লগ পাইছোঁ দুলীয়াজানৰ পৰা আহিছে কিছুমান নাহৰকটীয়াৰ পৰা আহিছে ডিগবৈৰ পৰা আহিছে বহুত ভক্তৰ ইয়াত অগণন সমাগম হয় গতিকে মই আগতো কৈছিলোঁ আজি আকৌ পুনৰবাৰ দেখুৱাই দিলোঁ এইফালে দেখিব আপোনালোকে মোহন প্ৰভুৰ গৃহ এইটো চাইডে আৰু একেবাৰে কাষতে তেওঁলোকৰ
তেওঁ নিজৰ এৰিয়াতে এইটো হৈছে আমাৰ এখন বৈষ্ণৱ সমাজৰ আমাৰ নামঘৰটো আজি আকৌ এবাৰ দেখুৱাবলৈ পাই সৌভাগ্য বুলি ভাবিছোঁ কাৰণ আপোনালোকে মোক সুধিও থাকে যে ইয়াতে কেনেধৰণে আমি নিয়ম কানুনখিনি পালন কৰোঁ গতিকে এইখিনি আমাৰ নিয়ম কানুন আজি পুনৰবাৰ আপোনালোকক দেখুৱাম আৰু লগতে কৈছোঁৱে মই আমাৰ চেংনাঙৰ কালসৰ্প যুগটো আছিলে সেই কালসৰ্প যুগটো আজি আমি খণ্ডন কৰিম ভগৱন্তৰ কৃপা আচলতে লাভ কৰিবলৈ হ'লেও মানুহৰ ভাগ্যও লাগিব সকলোৱে এই পথবিলাক বিচাৰিও নাপায় গতিকে যিসকলে আহিছে ইয়াত নিশ্চয়কৈ তেওঁলোকে গম পাব যে কেনেকুৱা ধৰণৰ ইয়াত কামবিলাক কৰা হয় কেনেকৈ ধৰণে ইয়াত নিয়ম নীতিখিনি কৰা হয় গতিকে সকলোৰে কৃপা হওক আমি সেইটোকে বিচাৰিম কেনেকুৱা আজি যে মই সোনকালে পালোহি কেনেকুৱা সদায় দাদা আগে পায়হি আজি আমি আগে পালোহি মই কৈছোঁ আজি বোলো আগে পামহি শুনা নিত্য বাবুয়ে কৈছে গাড়ীকেইখন বৰ বেয়া জেগাত ৰাখিলে অলপ পিছতে হৰ্ণটো বাজিব এতিয়া বুলি কৈছে ই আহে আৰু লগতে মানে ভকতসকলকো লৈ আহে সেইকাৰণে আহি পেলাই সি গাড়ীখন ইয়াতে সোমোৱাই ৰাখে প্ৰভুসকল কৃষ্ণ পালেহি ন বিয়নীক লৈ আহিছোঁ এবাৰ বিয়নীয়ে দেখা নাই বোলে এফালে পাৰ হৈ গৈছে হেনো কিন্তু মানে ইয়াত সোমোৱাও নাই দেখাও নাই বুলি ক'লে আৰু বাকীসকল মই বকতা বকতাত হ'ল আমি আহি থাকিছোঁ ৰঙালাও বাকলিয়ে চাকলিয়ে খাবলৈ ভাল কেঁচা ৰঙালাও বাকলি খাই নাখায় শাক পাত কাটি আহিলোঁ আৰু এতিয়া কণমানি মোৰ কাৰণে কণমানি দেই দুজনীৰ লগত মই চাহৰ যোগাৰ কৰি আছোঁ আৰু ইয়াতে মানে চবেই দিছোঁ আৰু ইয়াতে মানে চবেই আনে নহয় প্ৰতি ঘৰ মানুহে আজি হৈছে 15 ঘৰ মানুহ আৰু 15 ঘৰৰ পৰা যেনেকৈ বস্তুবোৰ অনা হয় তেনেকৈ চবৰে প্লেটত যেনেকৈ দিয়া হয় আৰু চবেই লগে ভাগে এনেকৈ আগে চাহকণ খাই ল'ব চাহকণ খোৱাৰ পাছত নামত বহিব আৰু মাজত কিন্তু আমাৰ ভকতে একো নাখায় এতিয়াই যি খাই ল'ব মানে নাম আৰম্ভ হোৱাৰ আগতে খাব আৰু একদম মানে শেষত সিদ্ধ খাব আমাৰ নিয়ম এইটোৱে আৰু আছে নহয় গম পালোঁ এই পিঠা আছে এইটো দিয়া ইডলি আছে ঘৰত বনোৱা বস্তুটো আকৌ দিবলৈ নাপায় লাগিব নহয় মানে ঘৰত বনোৱাটো খাবলৈ ভাল পায় যে ভকতে সেইকাৰণে আৰু আজি কিছুদিনৰ আগত বোলে তাই মোৰ ভিডিঅ' চাইছে একদম মোৰ নতুন অনুৰাগী দিয়ে অনুৰাগী বুলিও কৈছোঁ হয়নে নহয় নাজানো হয় দে এতিয়া তেনেকুৱা লাগিছে নাই তেতিয়া যেনেকুৱা এতিয়া তেনেকুৱা লাগিছে হয়নে লগ পাই ভাল লাগিলে দেই এতিয়া এইফালে নাম চলি আছে আৰু এতিয়াও মোহন প্ৰভুৱে হাত চাই আছে আপোনালোকে চাব কিমান আস্থা আৰু বিশ্বাস থাকিলে এনেকৈ মানুহ আহিব পাৰে মই আপোনালোকক অকণমান দেখুৱাই যাব লৈছোঁ এতিয়াও এইফালে ৱেটিঙত মানুহ আছে এইফালে আছে মানুহ চাব এইফালে খিৰিকি ফালৰ পৰা দেখুৱাইছোঁ মই কিমান মানুহ চব উল্লেখ কৰিছে কীৰ্তনত কৈছে প্ৰতিমাটো কৰে দেৱতা বুদ্ধি বৈষ্ণৱত নাই খবমতি গৰুটো অধম কৃষ্ণ বৰতি এই নামঘৰটোলৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো মানুহে আহিব পাৰে সকলো মানুহৰ কাৰণেই দুৱাৰ খোলা আছে ভক্তিভাৱেৰে আপোনালোকে যি প্ৰাৰ্থনাই কৰিব সেই প্ৰাৰ্থনাই সঁচা হ'ব কোনপি যোৱা কোনপি মুখে দিয়ে এতিয়া চাওক মোক দিলে নহ'ব নহয় কেনেকৈ হ'ব অ' দাদু ইমানে চিঞৰিছে উপায় নাই হয় নাই নাতি জোকাৰিবই লাগিব ন হয় নাই হয় জোন নাতি জোকাৰিবই লাগিব বুলি কৈছোঁ নোজোকাৰিলে হ'ব নি অঁ ধুমকৈ পৰি গ'ল কৈছে নহয় দেখিছা ধুমকৈ পৰি যাব
ভাল হৈ যাব ন দাদাটো চুম খাই দিলে ভাল হৈ যাব দেই জিয়া বেটি হাই কৈ দিয়া এফালে আমাৰ মোহন প্ৰভু আই মই যে প্ৰভু নাম্বাৰটো দিলোঁ বেলেগ মানুহে ফোন কৰিছে বোলে বহুত মানুহ আহিছে হয় ন মই মানুহৰ সুবিধা হওক বুলিয়ে দিছিলোঁ বাৰু খালি বহুত মানুহে এইটো কথা বুজি নাপায় মানে কৈছে এগৰাকীয়ে কৈছে যে ফোন কৰিছিলে তাৰপিছত তেওঁ মানে আহিব নোৱাৰে তেওঁ বিভিন্ন প্ৰব্লেম আৰু গতিকে তেওঁতো তেনেকৈ চাই দিব পাৰিলেহেঁতেন মানে আচৰিত বুলি কৈছে দেই আচৰিত বুলি কৈছে মই আচৰিত হ'ব লগা একো নাই আপুনি আপোনাৰ হাতখন কাটি পেলাই দি পঠিয়াব তেতিয়া আপুনি নাহিলেও হ'ব মানে তেনেকৈ নকয় মোৰ উপায় নাই তো এইটো ভিডিঅ'টোৰ জৰিয়তে মই আকৌ এবাৰ কৈ দিছোঁ মোহন প্ৰভুৱে মানে হাত চাইহে তেওঁ বিধানখিনি দিয়ে গতিকে মানুহ নাহিলে মানে অনলাইনত এইটো সম্ভৱো নহয় আৰু এতিয়ালৈকে অফলাইনতে ইমান মানুহ ইমান ভৰ্তি হৈ আছে তো কেনেকৈ আকৌ অনলাইনৰ সেইখিনি চাব সম্ভৱেই নহয় তাৰমানে সেইটোকে ক'ম বুলি ভাবিছিলা নি তাকে ভাবিছো মানুহখিনি কিমান বিপদত পৰে যেতিয়া বিপদ এটা হয় মানুহে তেতিয়াহে বুজি পায় যে এইবিলাকৰ মহত্ব কিমান মানে গুণাগুণটো কিমান বহুতেতো বিশ্বাসো নকৰে ন তেনেকুৱা বৌ লগৰ মানুহ এগৰাকী লগ পালো বৌ লগৰ যেতিয়া এতিয়া কি বুলি ক'ম বৌ লগৰ এতিয়া হয় বাইদেউ বুলি ক'ম ন বাইদেউ বুলি ক'ম বৌ লগৰ হলে বৌ বুলি ক'ম নেকি বৌ লগৰ বাইদেউ বুলি কম লগ পালো আৰু বাইদেউ কেইটা বজাত আহি পালে ইয়াতে 10টাত আহিলে মোহন প্ৰভুৰ ওচৰত হাত দেখুৱাবৰ কাৰণে আৰু 7:30মান বাজিলে নেকি 7:30 8টা এনেকুৱা বাজিছে ইমান সময় থাকি এতিয়া যদি দেখুৱাব পাৰিছে তেতিয়াহ'লে আপোনালোকে ভাবক কিমান মানুহ হৈছে আৰু ইমান মানুহৰ পাছত অনলাইনত চোৱাটো সম্ভৱ জানো কওকচোন মোৰ ভিডিঅ' চাই পেলাই পাঠশালাৰ পৰা আহিছে গতিকে ভাল লাগিছে মোৰ তেনেকৈ আজি ভিডিঅ'টোতো মই ঠিকনা দি দিম আপোনালোকে আহিব যদি আপোনালোকৰ বিভিন্ন ধৰণৰ সমস্যা আছে কিন্তু সমস্যা মানুহৰ আহে সমস্যা আহিলে সমাধানৰ পথো আছে হয়নে আৰু প্ৰতিকাৰ দিব প্ৰভুৱে গতিকে সেই প্ৰতিকাৰখিনি লৈ পেলাই আপোনালোকৰ সমস্যাখিনিৰ পৰা উদ্ধাৰ পাব পাৰিব সেইখিনি আপোনালোকক মাজে মাজে যিখিনি পাৰোঁ মই জনাই আছোঁ বহুত ভাল লাগিলে আপোনাক লগ পাই আপোনাকো ভাল লাগিলে থেংক ইউ এতিয়ালৈ আহিছোঁ দেই নিশ্চয় হ'ব আপোনাক লগ পাম হ'ব নিশ্চয় আহিছোঁ দেই অকল এটা পৰিয়ালকে নহয় যিমান পৰিয়াল আহিছে সকলোকে সমস্যাৰে এনেকৈ আশীৰ্বাদ দিয়ে আৰু সকলোৱে এনেকৈ মনৰ সৎকামনা পূৰ্ণ হ'বৰ কাৰণে ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনায় বিভিন্নজনে বিভিন্ন সমস্যা সমাধানৰ কাৰণে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছে আৰু নামৰ শেষত সকলোকে ভগৱন্তত অৰ্পিত অলপ পানী দিয়া হয় তেনেকৈ নাম মেনশ্যন কৰি লিষ্টখন চাইছে আৰু তেনেকৈ মই ভিডিঅ'টো কৰি থাকোঁতেও আমাৰ নাম মাতিলে গতিকে আমাৰ পানীখিনি লৈ আনিলোঁ আৰু এতিয়া আমাৰ নাম শেষ হৈছে আৰু নাম শেষ হোৱাৰ পাছত যে আমাৰ ভকতসকলে আৰু যিমান ইয়াত পৰিয়াল আহে সকলো পৰিয়ালে একেলগে খায় একো নাই যাওক সকলো পৰিয়ালে একেলগে খায় আচলতে আমাৰ ইয়াত এইটোৱে নিয়ম আৰু ৰান্ধনীসকলে বিলনীয়া ৰান্ধনী সকলোবোৰ কাম কৰে গৰম লাগিলে নেকি এফালে আমাৰ দেহা মানুহ বহিছে মুনু হুণ্টু আৰু এফালে বিয়নী আকৌ এবাৰ প্ৰথমবাৰ আহিছে নহয় ভাল লাগিছে তেওঁক এনেকুৱা এটা দিনত আমি আনিব পাৰিলোঁ আচলতে মুনুৱে ফোন কৰি দিলে মই বোলো ফোন কৰি দিয়াচোন মা যাব নেকি তেওঁ যেনিবা আমাৰ অনুৰোধটো ৰাখিলে আহিলে ভগৱানৰ কৃপা হ'ল আৰু কিমান ভকত আমাৰ মানুহজন ক'ত বহিছে সেইফালে বাবলু আৰু এওঁ বহু এইফালে মুখখন দেখাই দিয়ক আকৌ নিৰামিষে হয় কিন্তু ইমান ধুনীয়া ৰান্ধে এই ভাত সাজৰ সোৱাদেই বেলেগ সেই খুঁটাটোৰ ওচৰত যে বহিছে সেয়াই মোহন প্ৰভু তেখেতে যিমান মানুহ থাকিলেও অন্ততঃ ভকতৰ লগত সিদ্ধমুঠি গ্ৰহণ কৰেহি আৰু ভকতসকলেও তেওঁ অহালৈ অপেক্ষা কৰি থাকে অনুষ্ঠান আমাৰ শেষ হৈছে আৰু শেষ হোৱাৰ পাছত এগৰাকী অনুৰাগী অথনিৰ পৰা পিছত দেখি আছিলে কিন্তু মাত বোল তেনেকৈ কৰিব পৰা নহৈছিলে বিশেষকৈ নাম হৈ আছিলে যে আৰু টিকলিজনী আমাৰ চেংনাঙতকৈ এবছৰ ডাঙৰ ইমান মৰম লগাইছে বাবলু এইফালে আহাচোন আহিছানে বাবলুৱে লাজ কৰে নহয় ভিডিঅ'ত নোলাই নাই সেইকাৰণে এই তোমাৰ চিনাকি মানুহ আহিছে মাতা কি বিয়নী ভাগৰ চিনাকি হ'ল নেকি চবৰে চিনাকি ওলাইছে দেখোন মানুহজনৰ
অনুষ্ঠানৰ শেষত এনেকুৱাকৈ মানুহ লগ পাইছোঁ ভাল লাগিছে দেই সঁচাকৈ আৰু আমাৰ মুনুমায়ে সকলোতকৈ শেষত সদায় খাবলৈ পায় চিনো কিমান ধুনীয়া ৰান্ধিছে কৈ দিয়া না বিৰাট ধুনীয়া ন ইমান টেষ্টি বহুত টেষ্টি ৰান্ধিছে আৰু শেষত এয়া ৰান্ধনীসকলে খাইছে আৰু ৰান্ধনীসকলে খোৱাৰ পাছতে সকলো সামৰণি গতিকে এইটোৱে আমাৰ নামঘৰৰ নিয়ম এখন বৈষ্ণৱ সমাজ একেবাৰে শেষত আকৌ এবাৰ দেখুৱাই দিলোঁ আৰু এতিয়া আমি যামগৈ ঘৰলৈ মাতাচোন মাতা মুনু মাতাচোন মাতি চোৱাচোন নেযাইছোঁ আকৌ নাই নাই নেযায় মাৰিলে মাৰিলে কি হ'ব আকৌ এনেকৈ হ'লে ঘৰলৈ নোযোৱা নি মই ল'ম আহা ঘৰলৈ নাযায় চবকে মাৰিছে লুকাই আছে আমি আহি ঘৰ পালোহি আৰু তাৰ পৰা দি আহে এয়া কেইখনমান কিতাপ যিকেইখন কিতাপত আপুনি নজনা শাস্ত্ৰৰ বহু কথা থাকিব আৰু এইকেইখন লিখিছে প্ৰফুল্ল চন্দ্ৰ মোহন প্ৰভুৱে আৰু এই যে পানী বটলটো দেখিছে এই পানী বটলটো বেলেগ একো জৰা ফুকা পানী নহয় এই পানী বটলটো ভাগৱত পাঠৰ আগত সন্মুখতে থৈ লৈ নামৰ পানী বুলিয়ে কোৱা হয় আৰু ইয়াত বহুত মহত্ব আছে এতিয়া এই বটলটো ৰাখিব লাগিব নামঘৰত কোনো দেৱ দেৱী পূজা পাতল কৰাৰ খালি ঠাইত নেৰাখিবলৈ কয় নামঘৰত ৰাখি কাইলৈ ৰাতিপুৱা এই পানী বটলৰ পৰা চেংনাঙক দিব লাগিব আমি ঘৰৰ সকলোৱে খাব লাগিব আৰু বাকী থকাখিনি যিখিনি সিদ্ধ ৰন্ধা হয় মানে ভাত ৰন্ধা হয় তাতে দিয়া হয় আৰু সেই সাজটো নিৰামিষ খাব লাগে বিশেষ একো টান নিয়ম নহয় এই নিয়মকেইটা পালন কৰিলে সেই ঈশ্বৰৰ কৃপা লাভ কৰিব কলিজা টোপনি কৰি আহিছিলে আকৌ আমাৰ কলিজা টোপনি কৰি আহিলে এতিয়া সাৰ পাই গ'ল জান নালাগে টোপনি কৰি আছিলে সাৰ পাই গৈ আছে ঘৰ পালোহি আকৌ তাই ঘৰ পালোহি বিয়নী বাই বাই কৈ দিয়ক ভিডিঅ'টোৰ পৰা বিদায় লওক কেনেকুৱা লাগিলে কৈ দিয়ক বহুত ভাল লাগিলে ন বিয়নীৰো কৃপা ঈশ্বৰৰ কৃপা মিলিলে এনেকৈ যে যাবলৈ পালোঁ ন দেখি থৈ যোৱা ঠাইখন পাৰ হৈ যাওঁতে দেখি থৈ গৈছিলে আজি তেনেকৈ সোমালে হয় নাই কিমান ভাল লাগিলে নাম চোৱাচোন তুমি বাই বাই কৈ দিয়া তোমাক এনেকৈ কন্দা দেখিলে বেয়া পাব নহয় মানুহে তাই শুই আহিছিলে যে টোপনি গৈ আছিলে যে বিদায় লৈছোঁ দেই বাই বাই মুনুৱা বাই 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 বাই